এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে। কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে? হয়, এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে। কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম? চিন্তা নকৰিব ভিনদেউ, লাইফষ্টাইল হোম কালেকশ্যন আছে নহয়, য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ, চেনিটেৰী, বাথ ফিটিং, মডুলাৰ কিটচেন, পেইণ্টিং, ৱালপেপাৰ, প্লাইউড, ফাৰ্নিচাৰ ফিটিং, UPVC দুৱাৰ খিৰিকী, ইলেক্ট্ৰিকেল সামগ্ৰী, চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও। গোটেই মিস্ত্ৰীও তাতে পাব। আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত। বাজাৰ 99 যোৰহাট চহৰত সংযোজন ঘটিল এটি ব্যৱসায়িক প্ৰতিষ্ঠান, নাম যাৰ বাজাৰ 99, য'ত পাব সকলো সামগ্ৰী মাত্ৰ 99 টকাত। গতিকে আজিয়েই আহক আমাৰ বিপণীলৈ আৰু লৈ যাওক আপোনাৰ পৰিয়াল আৰু ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ। আমাৰ ঠিকনা বাজাৰ 99, ফাৰ্ষ্ট ফ্ল'ৰ, হাইডৰ টাৱাৰ, অল্ড বালিবাট, যোৰহাট। আমাৰ ফোন নম্বৰ 7002514120। নিউজ নৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। চাওঁহক আজিৰ সংবাদত কি আছে। লাকুৱাৰডিগৰ পৰা অপহৃত হোৱা যোৰহাটৰ অভিযন্তা অলোকেশ শইকীয়াৰ ঘৰত শোকৰ বন্যা। লাকুৱাৰডিগৰ পৰা অপহৃত হোৱা যোৰহাটৰ অভিযন্তা অলোকেশ শইকীয়াৰ ঘৰত শোকৰ বন্যা। ভাতৃ অনুৰাগ শইকীয়া আৰু মাতৃ লনী শইকীয়াই অপহৰণকাৰীলৈ কাঠৰ অনুৰোধ অলোকেশক মুকলি কৰি দিবলৈ। অলোকেশ শইকীয়াৰ প্ৰায় 6 মাহ হৈছিল চাকৰিত যোগদান কৰাৰ। অলোকেশ শইকীয়াই মাত্ৰ 2 দিন পূৰ্বেই যোৰহাটৰ সবাইবন্ধাৰ ঘৰৰ পৰা গৈছিল অলোকেশ শইকীয়া। অলোকেশ শইকীয়াই 2জন ভাতৃ আৰু মাতৃসহ সবাইবন্ধাৰ ঘৰতেই বসবাস কৰিছিল। পিতৃ 2009 চনতেই বিয়োগ ঘটিছিল। অলোকেশৰ জ্যেষ্ঠ ভাতৃ ঋতিকেশ শইকীয়া চাকৰি সূত্ৰে থাকে দমনত। যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা উত্তীৰ্ণ হৈছিল 28 বছৰীয়া অলোকেশ। ঘটনাটো মানে তাৰ ডিউটি আছিলে নাইট শ্বিফ্ট। ৰাতিপুৱা ডিউটি ৰাতি কৰি পেলাই ৰাতিপুৱা পুৱতি নিশা কোনোবাই লৈ গৈছে বুলি মই এতিয়া খবৰ পাইছোঁ। মানে কোনেও মোক ফোন কৰি পোৱা নাই। মই তালৈ ফোন কৰিছিলোঁ, ছুইচ অফ পাইছোঁ। তাৰপৰা ক'লৈ নিছে কি কথা এইটো মই বিশেষ একো নাজানো। আৰু বৰ দুখ পাইছোঁ মই। তেওঁ ক'ত কৰি আছিলে কাম? লাকুৱাত কৰিছিলে 8 নং চিৰিক ফিল্ডত। এই আগষ্টত কৰিছে, যোৱা বছৰ আগষ্টত জইন কৰিছে। ঘৰলৈ কেতিয়া আহিছিলে? ঘৰলৈ সি আহিয়ে থাকে, 2 দিন চাকৰি কৰে, 2 দিন নষ্ট সি আহি থাকে। পৰহি ৰাতিপুৱা গৈছে সি, ৰাতিপুৱাই। বয়স কিমান হ'ব? জেনেৰেলশ্বিপ কৰা। তাৰপিছত বয়স কিমান হ'ব? বয়স তোমাৰ 28। হয়। আপুনি কি আহ্বান জনাব এতিয়া মাতৃ হিচাপে? মই যে নিছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটোক এৰি দিবলৈ। সি একদম সৰু ল'ৰা, সিমান জনা বজা হোৱা ল'ৰা নহয়। সি ফূৰ্তি ফাৰ্তাত থকা ল'ৰা, আৰু তেনেকুৱা ধৰণৰ কথা সিও ভবা নাই, আমিও ভবা নাই। কাৰণ চাকৰিত জইন কৰিছেহে, বহুত পইচা পাতিৰ মালিক সি হোৱাও নাই। আৰু আমিও এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মানুহ, বহুত কিবা কিবি আমাৰ নাই। হয়, আপোনাৰ পৰিয়ালটোত কোন কোন আছে? মোৰ ল'ৰা ডাঙৰজন দমনত চাকৰি কৰে, সি কেমিকেল ইঞ্জিনিয়াৰ। আৰু সৰুটো ল'ৰা আছে, তাৰ ভাইকেইটা আৰু সি আৰু মই। দেউতাক ঢুকালে 9 চনতে। খা খবৰ ল'লোঁ, ক'ত তেখেতে কেতিয়া ডিউটি কেনেকৈ গৈছিলে সেইখিনি। বাকী আমি যিখিনি সহায় সহযোগিতা আমাৰ ফালত থাকিব সেইখিনি আমি নিশ্চয় কৰিম। তাৰ পৰা কিবা যোগাযোগ কৰিছে নেকি? ইনফো ল'ব আহিছে যে কালি ৰাতি 1:10মান বজাত 5জনীয়া এটা আলফা টিমে তেখেতসকলক তেওঁক 3জনক তাৰ পৰা অপহৰণ কৰে। সেইটোৱে যথেষ্ট দেৰি কৰিছে, ৰাইজেও কৈছে ইমান সময় হ'ল আপোনাৰ খবৰ। আমি অলপ দেৰিকৈ পাইছোঁ খবৰটো। একচুৱেলি নিউজত পাইছোঁ যদিও আমি অকণমান অফিচিয়েলি আমি অলপ দেৰিকৈ খবৰটো পোৱা গৈছে কাৰণে অহাত অকণমান দেৰি হ'ল। সন্দেহযুক্ত আলফা। হয়, এইপিনে কৈছে 5জন আছিলে আৰু ৰিগত থকা এম্বুলেঞ্চখনৰ সহযোগতে তেওঁলোকে তেওঁক লৈ যায়গৈ। এতিয়া ধৰক এটা ডাঙৰ ৰেছপনচিবিলিটি যে তেওঁলোকক লৈ অহাটো, এই ক্ষেত্ৰত যোৰহাট আৰক্ষীৰ ভূমিকা আগন্তুক দিনত কেনেকুৱা হ'ব? জিলাখনত 2জন পৰি গ'লতো, এজন বৰহট, যোৰহাট জিলাৰে 2জন। হয়। এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা যি সহায় সহযোগিতা আছে আমি নিশ্চয় কৰিম। আমি শিৱসাগৰ পুলিচ প্ৰশাসনৰ লগত বাতৰি সম্প্ৰচাৰ কৰি আছে, আপোনালোকে বহুত পলমকৈ আহি উপস্থিত হৈছে। হয়। আমিও য'ত বেলেগ অকণমান এই আছিলোঁ অফিচিয়েলি, আমি যিহেতু গোটেই খবৰটো পাৰফেক্টলি পোৱা নাছিলোঁ, সেইকাৰণে অহাত অকণমান দেৰি মানে একো নাই, আমি আহি পাইছোঁৱেই, গোটেইখিনি খবৰ লৈছোঁ। এছপি ছাৰ আমি টেলিফোনত খবৰ লৈছে।
অফিচিয়েলি খবৰটো কাৰণে ৱেইট কৰিব হয় 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 অফিচিয়েলি আমি অলপ দেৰিকৈ পালোঁ খবৰটো। এতিয়া যোৰহাটৰ যি আৰক্ষী অধীক্ষক তেখেতে পোনপটীয়াভাৱে গোটেই কথাখিনি নজৰত ৰাখিছে নিশ্চয় গোটেইখিনি মোক খবৰ লৈছে, গোটেইখিনি ছাৰেই মোক পঠিয়াইছে। কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, নিউজ নাও 24/7। মৰাণ আৰু খোৱাঙত কৰোণা আতংক, 4গৰাকীৰ দেশত কৰোণাৰ চিনাক্ত। ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙত আজি 4গৰাকী লোকৰ দেশত কৰোণা পজিটিভ ধৰা পৰাত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। মৰাণ ৰাজ্যিক চিকিৎসালয়ত 3জন ক্ৰমে ডিব্ৰুগড়ৰ 29 বছৰীয়া নবোদয় পথৰ, মৰাণ খটখটিৰ 37 বছৰীয়া নাজিৰ আলী, মৰাণ আহোম গাঁৱৰ 59 বছৰীয়া পুনানন্দ চেতিয়া, আনহাতে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কলুৱাৰ 35 বছৰীয়া নিছিল দেউৰীৰ দেশত কৰোণা উপস্থিতি ধৰা পৰে। চাৰিওকে হোম আইচলেশ্যন কৰা হৈছে। হয়, আজি মৰাণ ৰাজ্যিক চিকিৎসালয়ত পুৱাৰ পৰা হৈ থকা ৰেপিড এণ্টিজেন টেষ্টত এতিয়ালৈকে 3জনৰ পজিটিভ ওলাইছে। তাৰে এজন ডিব্ৰুগড় আমি নবোদয় পথৰ বুলি গম পাইছোঁ। তেখেত যোৰহাটৰ পৰা আহি থাকোঁতে ইয়াতে সোমাই গাটো বেয়া লগাত টেষ্ট কৰিছিলে। তেওঁ নিজে ড্ৰাইভ কৰি আহিছিলে। তেখেতক ইয়াত টেষ্ট কৰি আমাৰ ডক্টৰে পৰামৰ্শ দিলে ক'ভিড টেষ্ট কৰাবৰ কাৰণে। তেখেত পজিটিভ ওলাইছে। তেখেত ডিব্ৰুগড়লৈ তেওঁ নিজৰ ঘৰলৈ গৈছে। তেওঁ হোম আইচলেশ্যন, তেওঁলোকৰ কনচাৰ্ণ অফিচিয়েলে কথা পাতি তেওঁ হোম আইচলেশ্যন দিছে। বাকী আৰু মৰাণ অঞ্চলৰ 2জন ওলাইছে, এজন খটখটি, মৰাণ খটখটি আৰু এজন মৰাণ আহোম গাঁৱৰ। মৰাণ খটখটিজনৰ বয়স 37, নাজিৰ আলী, আৰু মৰাণ আহোম গাঁওজনৰ নাম পুৰ্ণানন্দ চেতিয়া, 59 years। এতিয়া আমি তেওঁলোকক দুয়োকে আমি আজি হোম আইচলেশ্যনত ৰাখিছোঁ আৰু আমাৰ স্বাস্থ্যকৰ্মীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ আছে। এইখিনি সময়ত আমি সকলোকে এইটোৱে পৰামৰ্শ দিব বিচাৰিছোঁ, যদি আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি কিবা লক্ষণে দেখা দিছে, আপোনালোকে ভয় বা শংকা নকৰি চিকিৎসকৰ পৰামৰ্শ লৈ ক'ভিড টেষ্ট কৰাওক। নিজৰ লগতে নিজৰ পৰিয়াল তথা ৰাইজক আৰু সমাজখনক সুৰক্ষিত কৰি ৰাখক। হয়, মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাটৰ উপায়ুক্তৰ COVID-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সংবাদমেল। এজনী বাইদেউ মুনচিফ 1 শ্ৰীমতী মনময়ূৰী গগৈ বাইদেউৰ পজিটিভ ওলাইছে। চ' আমি কণ্টেক্ট ট্ৰেচিংটো কৰি আছোঁ। আদাৰৱাইজ আফটাৰ 2-3 days যাৰ কণ্টেক্টত আহিছে চবৰ আমি টেষ্টটো কৰিম। বাট আদাৰৱাইজ আপোনালোকে জানে কেচেছটো বাঢ়িছে যোৰহাটত। জেনেৰেলি আমি লাষ্ট 10-15 days হৈছিলে এৰাউণ্ড 20-15 তেনেকুৱাই আহিছিলে, কিন্তু যোৱাকালি 68খন কেচেছটো আহিলে। চ' সেইকাৰণে সকলোৱে সাৱধান থকা ভাল, মাস্ক পিন্ধিব লাগে আৰু ডেফিনেটলি ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগে। যিহেতু আমি চাইছোঁ আগতে ইমান ইনফেক্টিভিটিটো বেছি নাছিলে, এইবাৰটো কিন্তু ইনফেক্টিভিটি অকণমান বাঢ়া নিচিনা লাগিছে। চ' সকলোৱে সাৱধান থাকিলে ভাল। বিহু কমিটিজ লৈ অলৰেডি গভৰ্ণমেণ্ট অফ আছাম এটা অৰ্ডাৰ ওলাইছিলে যে বিহু কমিটিজৰ সকলো মেম্বাৰ্ছ আৰু ভলেণ্টিয়াৰ্ছ চব টেষ্ট কৰিব লাগে বুলি। চ' আমি আৰাউণ্ড 22 বিহু কমিটিজ আইডেণ্টিফাই কৰিছোঁ। তেখেতলোকৰ লগত আমি মিটিঙো কৰিছোঁ। চ' বিফ'ৰ দ্য পাৰ্মিশ্যন ইজ ইছ্যুড ফৰ দ্য বিহু ফাংচন টু বি হেল্ড, আমি সকলো ৰিজাল্টটো আমি তেখেতলোকে দিব লাগে। সেইটো চাব সকলো নেগেটিভ আহিলেহে আমি পাৰ্মিশ্যনটো দিওঁ। চ' বিহু ক্ষেত্ৰত ডেফিনেটলি তেখেতলোকে চব ভালকৈ কোঅপাৰেট কৰিছে। এতিয়া টেষ্টিং হৈ আছে আৰু কেইটামান কেঞ্চেলো কৰিছে যিহেতু ইমান বেছি বাঢ়িছে। চ' তেখেতলোকে নিজে কৈছে এইবাৰটো আমি নাপাতোঁ বিকজ অফ দ্য পাব্লিক হেল্থ চিটুৱেশ্যন। অলৰেডি 144 section is in place with respect to law and order, and of course COVID protocol to এই অৰ্ডাৰতে ইনক্লুড হৈ আছে যে মাস্ক পিন্ধিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে আৰু নট মোৰ দেন 5 people কেন গ্যাদাৰ ইন ওৱান প্লেচ উইথাউট পাৰ্মিশ্যন। চ' সেইখিনি হৈ আছে আৰু এজ দ্য চিটুৱেশ্যন আনফল্ডছ আমি চাম কেনেকুৱা ডিচিশ্যনটো ল'ব লাগে। অলৰেডি আপ টু ক্লাছ 5 স্কুলছটো বন্ধ হৈছে আৰু আজি অফক'ৰ্ছ অংগনৱাড়ীছো খোলা নাই, তথাপিও এতিয়া খুলিব নোৱাৰে বুলি আজি অৰ্ডাৰ অলৰেডি গভৰ্ণমেণ্টৰ পৰা আহিছে। সেইটো আমি যোৰহাট ডিষ্ট্ৰিক্টত আমি সেইটো লাগু কৰিম। আদাৰৱাইজ যোনটো প্ৰট'কলছ মানি চলিব লাগে আমি সেইটো মেইনটেইন কৰিব লাগে। এণ্ড আজি এজ অন ডেট উই হেভ 218 এক্টিভ কেছেছ ইন দ্য ডিষ্ট্ৰিক্ট। সন্ধিয়া 6 বজাৰ লগে লগেই মৰাণতো বন্ধ হৈছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। নিউজ নাওৰ এক প্ৰতিবেদন।
ৰঙালীৰ আনন্দৰ মাজতেই ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ। ক'ভিড প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে সন্ধিয়া 6 বজাৰ লগে লগেই সকলো বজাৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো 6 বজাৰ লগে লগেই প্ৰায় সকলো বজাৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰা পৰিলক্ষিত হয়। মৰাণতো প্ৰতিদিনে ক'ভিড ৰোগী বৃদ্ধি পোৱাত মৰাণৰ ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। ক'ভিড প্ৰতিৰোধৰ বাবে মৰাণৰ প্ৰশাসনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। হয়, অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা এক নিৰ্দেশনা আমি পাইছিলোঁ। সেই অনুসৰি আজি সন্ধিয়া 6 বজাৰ পৰা ব্যৱসায়ীসকলক অৰ্থাৎ 30 এপ্ৰিললৈকে ব্যৱসায়ীসকলক সন্ধিয়া 6 বজাৰ পৰা দোকান পোহাৰসমূহ বন্ধ কৰিবলৈ কোৱা হৈছে। যিহেতু সন্ধিয়া সময়ত ভিৰসমূহ বাঢ়ি যায় আৰু ক'ভিড বৰ্তমানৰ দেখিছে ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি, সেইবাবে তেখেতসকলৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু সামাজিক যিসমূহ স্থান সেইবোৰত গেডাৰিং হ'বলৈ মানা কৰিছে। লগতে মাস্ক পিন্ধাটো অপৰিহাৰ্য। মাস্ক যদি নিপিন্ধে তেতিয়া 1000 টকা ফাইনো ভৰিব। আৰু দোকানসমূহৰ ফ্ৰণ্টত, দোকানৰ সন্মুখত যাতে গেডাৰিং নহয়, তেওঁলোকে 6 ফুট ডিষ্টেঞ্চৰ মেইনটেইন যাতে কৰে, তাৰ বাবে আমি বৰ্তমান এই ঘোষণাসমূহ কৰি আছোঁ। তেওঁলোকে যাতে এই প্ৰট'কলসমূহ পালন কৰে আৰু তেখেতসকলৰ যাতে নিজৰ জীৱনসমূহ বচাব পাৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24x7। আগবাঢ়িছোঁ আমি পৰৱৰ্তী বাতৰিলৈ। তিয়কৰ কুঞ্জকাননত সম্পন্ন হ'ল ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক এক অনুষ্ঠান। নিউজ নাওৰ এক ৰিপৰ্ট। 2017 চনৰ অসমৰ বিভিন্ন ঠাইত ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক শীৰ্ষক অসমীয়া ছবিৰ সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰৰ জয়যাত্ৰা আৰম্ভ কৰা সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্ট যোৰহাটৰ উদ্যোগত তিয়কৰ কুঞ্জ কাননত কলাকেন্দ্ৰত আজি সম্পন্ন হ'ল এক বিশেষ সজাগতা অনুষ্ঠান। কণ্ঠসংগীত, নৃত্যবাদ্য, অভিনয়, শিল্পৰ শিক্ষা প্ৰদান কৰা কুঞ্জ কানন কলাকেন্দ্ৰৰ সঞ্চালক, প্ৰকৃতিবিদ, সামাজিক সাংস্কৃতিক উদ্যোগী পংকজ বৰুৱাই উপস্থিত ছাত্ৰ ছাত্ৰী আৰু ৰাইজক নিজৰ অসমীয়া ছবিৰ উদ্যোগটিক অসমীয়া ছবিক লৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নতুন প্ৰজন্মকো অসমীয়া ছবি চিনেমা হললৈ গৈ উপভোগ কৰিবলৈ আহ্বান জনায়। দ্য ইভেণ্টৰ সভাপতি সমীৰ ৰয় আৰু কৰ্মকৰ্তা উপস্থিত থকা এই অনুষ্ঠানটিত সকলোৱে একেলগে অসমীয়া ছবিৰ জয় হওক ধ্বনিৰে শ্লোগানেৰে এক মধুৰ মুহূৰ্ত সৃষ্টি কৰে। আজি আমি অসমীয়া ছবিৰ সজাগতা ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই উঠি অহা প্ৰজন্মইও অসমীয়া ছবি যিসকল মুক্তি লাভ কৰিব বা কৰিছে সেই সকলো ছবি তেওঁলোকে চিনেমা হললৈ গৈ উপভোগ কৰিব। এই ধাৰা, এই সংস্কৃতি তেওঁলোকে অব্যাহত ৰাখিব, আমি এই আশা কৰিছোঁ। আৰু সদৌ অসমবাসীক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ, আমাৰ চিনেমা উদ্যোগটিক লৈ সকলোৱে গৌৰৱ কৰক। ইয়াৰ চিনেমা উদ্যোগটো জীয়াই থাকিবলৈ তেওঁলোকে নিজাববীয়াকৈ কাম কৰি যাওক। কাম মানে বিশেষ আমি এইটো ক'ব বিচাৰিছোঁ যে প্ৰতিখন মুক্তিপ্ৰাপ্ত ছবি তেওঁলোকে হললৈ গৈ উপভোগ কৰক। তেওঁলোকৰ ফালৰ পৰা এই অৰিহণা আৰু আদৰ্শ অব্যাহত ৰাখক, এই আমি আশা কৰিলোঁ। আজি আমাৰ মাজত পংকজ বৰুৱা আছে, তেখেত সাংস্কৃতিক উদ্যোগী, তেখেত আমাৰ এই অঞ্চলৰ আদৰ্শস্বৰূপ। আমি পংকজ বৰুৱাৰ পৰা দুআষাৰ আমি শুনিব বিচাৰিছোঁ। প্ৰথমে মই দ্য ইভেণ্টৰ পৰিচালক সমীৰ ৰয়লৈ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তেখেতক স্বাগতম জনাইছোঁ। লগতে আজি আমাৰ মাজত উপস্থিত থকা আমাৰ অনুষ্ঠানৰ প্ৰতিজন শিল্পীলৈ মান্যানুসাৰে আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে নগাঁৱৰ পীযুষ, মই তেওঁকো স্বাগতম জনাইছোঁ। আৰু আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোককো আমাৰ মৰম যাচিছোঁ। আজি দ্য ইভেণ্টৰ উদ্যোগত যি এক মহান কাৰ্যসূচী হাতত লৈ অসমীয়া ছবি জগতলৈ অনন্য এক অৰিহণা আগবঢ়াবলৈ আগবাঢ়ি আহিছে সমীৰ দা, এয়া সঁচাকৈ সকলোৰে বাবে আদৰণীয়। এখন ছবিৰ আঁৰত প্ৰত্যেকজন শিল্পীৰ, কলা কৌশলীৰ, প্ৰযোজক, পৰিচালকৰ যথেষ্ট কষ্ট, ত্যাগ নিহিত হৈ থাকে। আৰু সেই কষ্ট, ত্যাগ তেতিয়া সফল হয় যেতিয়া ছবিখন ৰাইজে আদৰি লয়, যেতিয়া ছবিখনৰ দ্বাৰা এটি বাৰ্তা সমাজলৈ যায়, যি বাৰ্তাই সমাজ সুন্দৰ কৰে। তেনে এক উদ্দেশ্য আগত ৰাখি ৰাজনীতি এই ছবিখন প্ৰযোজকে, পৰিচালকে অসমীয়া ছবি জগতলৈ সংযোজন ঘটাইছে। আমি ইয়াৰ পৰা আশাবাদী, এই ছবিখনৰ জৰিয়তে অসমবাসী উপকৃত হ'ব, অসমৰ সমাজ সুন্দৰ হ'ব, ইয়াকে আমি কামনা কৰিছোঁ। ধন্যবাদ পংকজ ডাঙৰীয়া দা। আমি ইয়াৰ পৰা
তিয়কৰ পৰা সমীৰ ৰয়, ৰিপৰ্ট নিউজ নাও 24/7। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। ৰিয়া পান শ্বপ বিয়া জন্মদিন আদি অনুষ্ঠানত সকলো ধৰণৰ পাণ আৰু তামোল পাণৰ অৰ্ডাৰ মতে যোগান ধৰা হয়। আমাৰ ঠিকনা এটি ৰোড তৰাজান যোৰহাট। আমাৰ ফোন নম্বৰ 6003006259। গতিকে আপোনালোকৰ শুভ কামভাগীৰ বাবে আজিয়েই যোগাযোগ কৰক আমাৰ লগত।